বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে, কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মছজিদ উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে। কিয় বৰদোৱাত গৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে? মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বাই আহিছে আজি। কিহৰ কাৰণে আছে? তেওঁ ভগৱান নেকি? তেওঁ ভগৱান নেকি? নে ভগৱানৰ কিবা বংশধৰ? আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো, এজন মানুহক গান বাই লৈ আদৰিবলৈ আহিছে। কিহৰ কাৰণে? তেওঁ ভগৱান নহয়, তেওঁ মানুহ, তেওঁ চোৰ, বাপেক চোৰ, তেওঁ গোষ্ঠী চোৰ, তেওঁ পাকিস্তানৰ এজেণ্ট, ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে, তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে। পাকিস্তানক উত্তাপন কৰিছে। কিহৰ কাৰণে পাকিস্তানে আজি মিয়াই আমাৰ ওপৰত, অসমীয়াৰ ওপৰত কিহৰ দাদাগিৰি কৰিব বিচাৰিছে? তেওঁৰ গৌৰৱ গগৈৰ কাৰণে, একমাত্ৰ গৌৰৱ গগৈয়ে গোটেই অসমীয়া কথা, অসমৰ কথাবিলাক পাকিস্তানক কয় আৰু পাকিস্তানে আমাৰ ওপৰত উপদ্ৰৱ চলায়। গম পাইছেনে? এইটোৱে কথা, তাৰ বাহিৰে একো নাই। ইয়াত ৰকিবুল কোন? তেওঁক পহুকেইটা দিছে, মই পেটাবা পহুকেইটা দিছে, সৌকেইদিনা গৌৰৱ গগৈক নগাঁও ডিষ্ট্ৰিক্ট অফিচত পহুকেইটা দিছে। কিহৰ কাৰণে? তেওঁ যদি ভাল হ'ল হয়, তেওঁক আঁকোৱালি ল'লে হয়, কিন্তু তেওঁলোক কংগ্ৰেছ চৰকাৰ একেবাৰে দুৰ্নীতিগ্ৰস্ত, তেওঁলোকৰ কোনো কাম নাই, অসমত তেওঁলোকৰ কাম নাই। আজি চাৰা অসমীয়া যদি 80জন আছে, মিয়া মানুহ আছে 200জন। কিহৰ কাৰণে? তেওঁলোকে মিয়াক লৈ ৰাজনীতি কৰে, অসমীয়াক লৈ ৰাজনীতি নকৰে। এইখিনি মোৰ ক'বলগীয়া। বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে, কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মছজিদ উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে। কিয় বৰদোৱাত গৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে? মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বাই আহিছে আজি। কিহৰ কাৰণে আছে? তেওঁ ভগৱান নেকি? তেওঁ ভগৱান নেকি? নে ভগৱানৰ কিবা বংশধৰ? আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো, এজন মানুহক গান বাই লৈ আদৰিবলৈ আহিছে। কিহৰ কাৰণে? তেওঁ ভগৱান নহয়, তেওঁ মানুহ, তেওঁ চোৰ, বাপেক চোৰ, তেওঁ গোষ্ঠী চোৰ, তেওঁ পাকিস্তানৰ এজেণ্ট, ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে, তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে। পাকিস্তানক উত্তাপন কৰিছে। কিহৰ কাৰণে পাকিস্তানে আজি মিয়াই আমাৰ ওপৰত, অসমীয়াৰ ওপৰত কিহৰ দাদাগিৰি কৰিব বিচাৰিছে? তেওঁৰ গৌৰৱ গগৈৰ কাৰণে, একমাত্ৰ গৌৰৱ গগৈয়ে গোটেই অসমীয়া কথা, অসমৰ কথাবিলাক পাকিস্তানক কয় আৰু পাকিস্তানে আমাৰ ওপৰত উপদ্ৰৱ চলায়। গম পাইছেনে? এইটোৱে কথা, তাৰ বাহিৰে একো নাই। ইয়াত ৰকিবুল কোন? তেওঁক পহুকেইটা দিছে, মই পেটাবা পহুকেইটা দিছে, সৌকেইদিনা গৌৰৱ গগৈক নগাঁও ডিষ্ট্ৰিক্ট অফিচত পহুকেইটা দিছে। কিহৰ কাৰণে? তেওঁ যদি ভাল হ'ল হয়, তেওঁক আঁকোৱালি ল'লে হয়, কিন্তু তেওঁলোক কংগ্ৰেছ চৰকাৰ একেবাৰে দুৰ্নীতিগ্ৰস্ত, তেওঁলোকৰ কোনো কাম নাই, অসমত তেওঁলোকৰ কাম নাই। আজি চাৰা অসমীয়া যদি 80জন আছে, মিয়া মানুহ আছে 200জন। কিহৰ কাৰণে? তেওঁলোকে মিয়াক লৈ ৰাজনীতি কৰে, অসমীয়াক লৈ ৰাজনীতি নকৰে। এইখিনি মোৰ ক'বলগীয়া।